গাইজ এই দুটা দেখিছে নেকি? এই দুটাত আজি মই দৈ বনাম। এয়া অকণমান দৈ ৰাখি থৈছোঁ। এই দুটা হৈছে এদিন চাহ খাইছিলোঁ, মই লগত লৈয়ে আহিলোঁ বোলে এই দুটাত দৈ বনাবলৈ ভাল হ'ব। আনি ধুই দিলোঁ, ধুই শুকাই দিছিলোঁ। এতিয়া এয়া হৈছে মই খাবলৈ অনা দৈ অকণমান ৰাখি থৈছিলোঁ, সেইখিনি ইয়াতে দি ধুনীয়াকৈ মিহি কৰি লওঁ এনেকৈ চামুচ এখনেদি। আৰু এইপিনে চব পিনে এনেদৰে লগাই লওঁ। এইটো এটা হ'ল। এতিয়া নেক্সটটো এইখিনিও ধুনীয়াকৈ চামুচখনেদি মিহি কৰি লওঁ। তেনেকৈ চব পিনে লগাই ল'ম। কি কৰি আছোঁ আপোনালোকে চাই থাকিব হা। মই চাওঁ এনেকৈ দৈ হয়নে নহয়। মাটিৰ পাত্ৰত দৈ বেছি ভাল হয়। আৰু এসোপা নবনাওঁ, অলপ বনাম। এই দুটাতে যিমানখিনি হয় আৰু চাব খুজিছোঁ চেষ্টা এটা কৰি কি হয়। এয়া গাখীৰ দিম এতিয়া মই ইয়াতে। গাখীৰখিনি এনে নষ্ট নহ'লে ভাল আৰু। এয়া দেখিছে এনেকৈ ধুনীয়াকৈ দুটাতে গাখীৰ দি দিলোঁ। এতিয়া দৈ হ'বৰ কাৰণে এই দুটাতে মই ফুল পেপাৰেদি ধুনীয়াকৈ হাৱা নোসোমাকৈ কভাৰ কৰি 6-7 ঘণ্টাৰ কাৰণে ৰাখি থ'ম। আৰু তাৰপিছত আপোনালোকক দেখুৱাম দৈ হ'লনে নাই। মোৰ ফ্ৰিজটোত দৈ বনোৱা সুবিধা আছে। 7 ঘণ্টামান গাখীৰ থৈ ফ্ৰিজটো চলাই দিলে 7 ঘণ্টামান একেৰাহে দৈ হয়। এইটোত প্ৰায় 1 লিটাৰমান বনাব পাৰি। মই এইটোত আজি দৈ নাৰাখি এই পাত্ৰ দুটাত দি এনেকৈ এইখন কভাৰ লগাই দিওঁ। 7 ঘণ্টা পিছত মই ফ্ৰিজৰ পৰা এই কাপ দুটা ওলাই আনিলোঁ, যি দুটাত মই দৈ বনাইছিলোঁ। এয়া চাক দৈখিনি কি ধুনীয়া হৈছে। এয়া মই এতিয়া এখন চামুচেদি দেখুৱাই আছোঁ। এয়া চাওক, এয়া দৈটো অলপ মানে মোৰ গাখীৰখিনি ইমান ভাল নাছিল। গাখীৰখিনি যদি অলপ বেছি মানে গাঢ় হয়, ক্ৰীম থকা গাখীৰ হয়, তেতিয়া বেছি ভাল হয়। এয়া যি নহওক, ঘৰতে এনেদৰে দৈ বনাব পাৰি। আপোনালোকেও এনেকৈ বনাব পাৰিব। এয়া টেঙা দৈ। বজাৰৰ পৰা কিনি অনা গাখীৰবিলাক অৰিজিনেল গাখীৰ নহয় চাগে, এয়া পুৰবী গাখীৰ আছিল। অৰিজিনেল গৰুৰ গাখীৰ হ'লে দৈখিনি নিশ্চয় ভাল হ'ব।